নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু দ্য চেনেল। আজি আমি কথা পাতিম দ্য আল্টিমেট ৰেংক ডিচাইডাৰ পেপাৰৰ ওপৰত, দ্য এছ এ পেপাৰ। চ' জি এছ পেপাৰ বা অপশ্যনেল ছাবজেক্টত মেক্সিমাম ষ্টুডেণ্টৰ মাৰ্কছ অলমষ্ট চিমিলাৰ ৰেঞ্জতে থাকে, কিন্তু এছ এ আৰু এথিক্সে দুখন পেপাৰ আছে যি দুখনে মানে আপোনালোকৰ ৰেংকটো ডিচাইড কৰিব পাৰে। এইখনে এছ এ পেপাৰখনে ডিচাইড কৰে আপুনি মেৰিট লিষ্টত থাকিবনে নাই বা ইণ্টাৰভিউলৈ আপোনাৰ কল আহিবনে নাই। কাৰণ এছ এ পেপাৰৰ যিটো মাৰ্ক 250 মাৰ্কছৰ ভিতৰত যদি আপুনি 150+ স্ক'ৰ কৰিব পাৰে তেতিয়া আপোনাৰ বহুতখিনি ইজি হৈ যায়। চ' আজি আমি ডিছকাছ কৰিম কেনেকৈ আপুনি এছ এ পেপাৰটো ক্ৰেক কৰিব, আৰু নেক্সট স্লাইডত আমি ডিছকাছ কৰিম। চ' দ্য বিগ 3 থিমছ অফ APSC। থিম 1 আছে আছাম স্পেচিফিক ইছ্যুজ, থিম 2 নেশ্যনেল এণ্ড গ্ল'বেল ট্ৰেণ্ডছ, থিম 3 আছে পলিটিকেল, ফিলচফিকেল এণ্ড এবষ্ট্ৰেক্ট টপিকছ। চ' এই তিনিটা টপিকৰ ওপৰতে জেনেৰেলি APSCত কুৱেশ্যন আহে এছ এ পেপাৰত। APSCৰ পাষ্ট ইয়েৰ পেপাৰ যদি আপুনি ভালকৈ এনালাইজ কৰে আপুনি দেখিব যে মেইনলি তিনিটা ডমিনেণ্ট থিমৰ পৰাই টপিকছ আহে। এইটো পেপাৰত প্ৰিপেৰেশ্যনৰ ষ্ট্ৰেটেজি জি এছতকৈ অলপ বেলেগ, একদম বেলেগ বুলি ক'লেও ভুল নহ'ব। জি এছত আপোনাৰ ফেক্টছ লাগে, ফিগাৰ্ছ লাগে, কিন্তু এছ এত আপোনাৰ ডেপথ আৰু এনালিচিছ লাগিব। আপোনাৰ থট প্ৰচেছ কিমান ক্লিয়াৰ আৰু মাল্টি ডাইমেনশ্যনেল সেইটো টেষ্ট কৰিব যিহেতু। চ' আহক আমি এভৰি থিমৰ এটা একচুৱেল এক্সাম্পল লৈ পেলাই ডিছকাছ কৰোঁ, যাতে আপোনালোকে এক্সাম হলত কুৱেশ্যনটো দেখি পেলাই কনফিউজ নহয় বা ৰখি নাযায়। চ' থিম 1 আছাম স্পেচিফিক ইছ্যুজ। ফাৰ্ষ্ট এণ্ড সকলোতকৈ ইম্পৰ্টেণ্ট থিম আহিল আছাম স্পেচিফিক ইছ্যুজৰ ওপৰত। ইয়াত এক্সামিনাৰে চাব বিচাৰে আপুনি আমাৰ ষ্টেটৰ গ্ৰাউণ্ড ৰিয়েলিটিটো কিমান ভালকৈ বুজি পায়। ফৰ এক্সাম্পল ধৰি লওক টপিক আহিছে ফ্লাডছ ইন আছাম, এ ৰিকাৰেণ্ট ডিজাষ্টাৰ অৰ এ কেটালিষ্ট ফৰ ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ। এনেকুৱা টপিক আহে আৰু এইবাৰ অহাৰ চান্স বহুতেই বেছি। চ' এইটো চবেই লিখিব, সকলোৱে লিখিব আছামৰ কিমান ফ্লাড প্ৰ'ন এৰিয়া আছে, কিমান ব্ৰহ্মপুত্ৰৰ কাৰণে কিমান ফ্লাডৰ ইম্পেক্ট পৰে অসমত। চ' চবে তেনেকৈ লিখিব, কিন্তু আপুনি যদি এডমিনিষ্ট্ৰেটিভ আৰু এগ্ৰিকালচাৰৰ পাৰ্চপেক্টিভৰ পৰা লিখিব পাৰে, যেনে ট্ৰানজিশ্যন টু ক্লাইমেট ৰেজিলিয়েণ্ট, ছামাৰ ক্ৰপছ, এম্বেংকমেণ্টছ অৰ চাইণ্টিফিক মেনেজমেণ্ট বা নিউলি লঞ্চ গভৰ্ণমেণ্ট স্কিমছ এটচেট্ৰা, তেতিয়া আপুনি এটা ভাল মাৰ্কছ এটা ফেটছ কৰিব পাৰিব। আপুনি এজন ফিউচাৰ অফিচাৰ হিচাপে প্ৰব্লেমটো জানিব লাগিব, চলিউশ্যনটোতো বেছি ফ'কাছ কৰিব লাগিব। চ' আপুনি লোকেল এক্সাম্পলছ কিছুমান ৰেডি ৰাখিব আৰু সেইবিলাক আপুনি এছ এ পেপাৰত ইউজ কৰিব পাৰে। ইন্ট্ৰডাকশ্যন আৰু কনক্লুজন কেনেকৈ দিব সেইটো মই লাষ্টত ক'ম, আপোনালোকে চাই থাকক ভিডিঅ'টো। চ' থিম 2 আছে নেশ্যনেল এণ্ড গ্ল'বেল ট্ৰেণ্ডছ। চ' ছেকেণ্ড থিমৰ ওপৰতো এনেকৈ কুৱেশ্যন আহে। ছেকেণ্ড থিমৰ ফ'কাছ এৰিয়াছ আছে যেনেকৈ টেকন'লজি, উমেন্স এম্পাৱাৰমেণ্ট, ক্লাইমেট চেঞ্জ, ডেম'ক্ৰেচি। চ' ইয়াত আপোনাৰ মাল্টি ডাইমেনশ্যনেল নলেজ টেষ্ট কৰে। আপুনি খালি নিউজ পেপাৰৰ হেডলাইন পঢ়ে নে ডেপথত নলেজ বুজি পায়। তাক টেক দিছ টপিক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, দ্য নিউ ফ্ৰণ্টিয়াৰ অফ গভৰ্নেন্স এণ্ড পাব্লিক ফাইনেন্স, এনেকুৱা যদি কুৱেশ্যন আহে, আৰু প্ৰিভিয়াছলিও আহি গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, বুন অৰ বেইন এনেকৈ। চ' আপুনি যদি খালি ChatGPT এক্সাম্পল লিখে তেন্তে নহ'ব, আপুনি কানেক্ট কৰিব লাগিব কেনেকৈ টেকন'লজিয়ে এডমিনিষ্ট্ৰেশ্যন চেঞ্জ কৰিব পাৰে। আপুনি লিখিব কেনেকৈ AI পাব্লিক ফাইনেন্সত হেল্প কৰিব পাৰে, বাজেটিঙত লিকেজেছ কমাব পাৰে, আৰু ইলেকশ্যনৰ নিচিনা এডমিনিষ্ট্ৰেটিভ প্ৰচেছত ট্ৰান্সপেৰেঞ্চি আনিব পাৰে। তেনেকৈ যদি আপুনি এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউৰ পৰা যদি লিখে তেতিয়া আপোনাৰ এছ এটো পঢ়ি পেলাই এক্সামিনাৰে ভাল পাব। চ' নেক্সট থিম যিটো UPSCত আগতে আহি থাকে, এতিয়াও আহে আৰু APSCত কাৰেণ্টলি আহিব ধৰিছে, সেইটো হৈছে ফিলচফিকেল এণ্ড এবষ্ট্ৰেক্ট টপিকছ। UPSCৰ পেটাৰ্ণে ফ'ল' কৰি APSCটো আজিকালি এইটো এবষ্ট্ৰেক্ট টপিক্সৰ ওপৰত কুৱেশ্যন এছ এ টপিক্স আহিব ধৰিছে। ইয়াত ভাল মাৰ্কছ পোৱাৰ ছিক্ৰেটটো হ'ল ড'ণ্ট জাষ্ট ৰাইট এবাউট ফিলচফিকেল থিচিছ। আপুনি খালি ফিলচফিৰ থিচিছ লিখিলে নহ'ব, প্লেটো আৰু এৰিষ্টটল, ছক্ৰেটিছ তেওঁলোকৰ কথা লিখিলে আপোনাৰ এক্সামিনাৰে বৰিং পাব। চ' আপুনি ক'ডটো ডিক'ড কৰিব লাগিব, ৰিয়েলিটি উইথ দ্য গ্ৰাউণ্ড ৰিয়েলিটি উইথ এক্সাম্পলছ। যেনে এই টপিকটো ধৰক, এ শ্বিপ ইন হাৰ্বাৰ ইজ ছেফ বাট ডেট ইজ নট হোৱাট শ্বিপছ আৰ বিল্ড ফৰ। চ' এইটো লিটাৰেলি এটা জাহাজৰ কথা কোৱা নাই, আপোনালোকে বুজি পাইছে চাগে। ইয়াতে মেটাফৰ ইউজ কৰিছে, শ্বিপ হিচাপে ইউজ কৰিছে মেটাফৰ। চ' আপুনি যদি ইয়াক ডিক'ড কৰিব পাৰে আৰু ডিক'ডটো এনচাৰ আপোনাৰ যিটো এছ এত ইনক্লুড কৰিব পাৰে, সেইটো লিখিলে আপোনাৰ ভাল এটা মাৰ্ক ফেটছ কৰিব পাৰিব। ধৰক 1991 ইকনমিক ৰিফৰ্মছ, ইণ্ডিয়াই ক্ল'জ ইকনমিক আপুনি যদি হাৰ্বৰ বুলি ধৰে, তেতিয়া ইণ্ডিয়া এটা ছেফ স্পটত আছিলে, কিন্তু যেতিয়া অ'পেন ইকনমি কৰি দিলে, LPG ৰিফৰ্ম আনিলে, তেতিয়া সেইটো টাইমত ইমানে কম্পিটিশ্যন আছিলে, এইটো ছেফ নহয়, কিন্তু ৰিস্ক আপুনি ল'বই লাগিব। ইয়াতো এনে দিয়া আছে, আপুনি চাব। কমফৰ্ট জ'ন যদি থাকে তেতিয়া আপোনাৰ ষ্টেগনেশ্যন আহি যাব, আপুনি এটা জেগাত ৰখি যাব, তাতকৈ আগবাঢ়িব নোৱাৰে।
আৰু যদি পাৰপ'জ এণ্ড ফুলফিলমেণ্ট আপুনি পাব বিচাৰে তেন্তে ৰিস্ক আপুনি ল'বই লাগিব। আৰু ৰিস্ক ল'লে আপোনাৰ গুড আৰু বেড দুয়োটাই হ'ব পাৰে, কিন্তু যদি লয় তেতিয়া সেইটো এটা কোৱালিটি এক্সামিনাৰেও চাব বিচাৰে আপোনাৰ আছেনে নাই ৰিস্ক টেকিং কোৱালিটি। চ' এনেকৈ লিখিলে আপোনালোকৰ এছে অবভিয়াছলি ভাল হ'ব আৰু মাৰ্ক ফেটচ কৰাত হেল্প কৰিব। নেক্সট হৈ গ'ল আপুনি যিকোনো এটা টপিক, যিকোনো এছে টপিক আপুনি এইটো পেচেল ব্ৰেইন ষ্টৰ্মিং ট্ৰিকত পেলাব লাগিব। পলিটিকেল, ইকনমিক্স, ছ'চিয়েল, টেকন'লজিকেল, লিগেল, এনভাইৰমেণ্টেল, যিকোনো টপিক এইকেইটা ডাইমেনশ্যনত পৰে। চ' আপুনি ফাৰ্ষ্ট যিটো এছে লিখাৰ আগত ফাৰ্ষ্ট 10 মিনিটছ আপুনি এটা ব্ৰেইন ষ্টৰ্মিং কৰিব, এইকেইটা থিমত, এইকেইটা ডাইমেনশ্যনত আপোনাৰ এছে টপিকটো ফিট কৰিব ট্ৰাই কৰিব। আৰু সেইটো আপোনাৰ এক্সাম হলত ডাইৰেক্টলি নাহে, আপুনি এইটো প্ৰেক্টিচ কৰি থাকিব লাগিব। আপুনি এতিয়াৰ পৰাই প্ৰেক্টিচ কৰিব লাগিব এইকেইটা ডাইমেনশ্যনত যাতে আপুনি লিখিব পাৰে। যিকোনো টপিক আপুনি এইকেইটা ডাইমেনশ্যনত লিখিব পাৰে, সেইটো আপুনি ভালকৈ প্ৰেক্টিচ কৰিব আৰু তেতিয়াহে আপোনাৰ যিটো এক্সাম হলত গৈ পেলাই আপোনাৰ আহিব। এইটো মানে পলিটিকেল, ইকনমিক্স, ছ'চিয়েল, টেকন'লজিকেল, লিগেল আৰু এনভাইৰমেণ্টেল ডাইমেনশ্যন আপোনাৰ এছেত এইখিনি চব এংগল কভাৰ হ'ব লাগিব, তেতিয়া আপোনাৰ এছেটো পঢ়ি পেলাই ভাল পাব। মেইন বডিত এটা স্পেচিফিক ডাইমেনশ্যনত যদি আপুনি এছেটো লিখে তেতিয়া ভাল নহ'ব, আৰু এটা টপিকতে এটা ডাইমেনশ্যনতে আপুনি যদি 3-4টা পেজ ভৰি দিয়ে তেন্তে অবভিয়াছলি এছেটো আপোনাৰ বৰিং হৈ যাব আৰু এক্সামিনাৰে নেক্সট পঢ়িবলৈ ইচ্ছা নকৰিব। চ' নেক্সট হৈ গ'ল আপোনাৰ ইণ্ট্ৰ আৰু কনক্লুজন। সেইটো কেনেকৈ দিব? আপোনাৰ ইণ্ট্ৰডাকশ্যনটো কেতিয়াও বৰিং বা ডাইৰেক্ট টেক্সট বুক ডেফিনেশ্যন হ'ব নালাগে। এক্সামিনাৰে ফাৰ্ষ্ট পেৰাগ্ৰাফ পঢ়িয়েই মানে ইণ্টাৰেষ্টটো পাব লাগিব। যদি ইণ্টাৰেষ্টটো, তেওঁলোকৰ এটেনশ্যনটো যদি আপোনালোকে গ্ৰেপ কৰিব পাৰে, তেতিয়াহে আপোনাৰ এছেটো পঢ়ি পেলাই ভাল পাব। ডেফিনেশ্যনটো আপোনালোকে GS-ত দিয়েই, ডেফিনেশ্যনৰ সলনি ইয়াতে আপুনি এটা ৰিয়েল লাইফ ষ্টৰী বা এটা এনেকড'ট বা এটা কোড, সেইটো কোড ডিক'ড কৰি পেলাই আপুনি 1 পেজ 1.5 পেজ এনেকৈ ইণ্ট্ৰডাকশ্যন দিব, তেতিয়া এছেটো পঢ়ি পেলাই যিটো ইণ্ট্ৰডাকশ্যন হয় আপোনাৰ এছেটোৰ থিম কি ইণ্ট্ৰডাকশ্যনটোৱে বুজাই দিব। চ' এটা হুক ক্ৰিয়েট কৰিব, যেনেকৈ ছ'চিয়েল মিডিয়াত আজিকালি ৰিল আপোনালোকে দেখিয়ে থাকে, যেনেকৈ হুক ক্ৰিয়েট কৰে ফাৰ্ষ্টত, তেনেকৈ আপোনালোকে ইণ্ট্ৰডাকশ্যনতে হুক এটা ক্ৰিয়েট কৰিব যাতে এক্সামিনাৰে এছেটো পঢ়িবলৈ ইচ্ছা কৰে। এতিয়া এণ্ডিং কেনেকৈ দিব? এছেটো আপুনি কেতিয়াও এণ্ডিংটো চিনিকেল বা নিগেটিভ নোটত নিদিব। তেতিয়া যদি তেনেকুৱা দিয়ে তেন্তে এক্সামিনাৰে এটা সন্তুষ্টি যিটো পায়, ছেটিছফেকশ্যন যিটো পায় সেইটো নাপাব। তেনেকৈ আপোনালোকে অপটিমিষ্টিক বা ভিজনেৰী বা চলিউশ্যন অৰিয়েণ্টেড কনক্লুজন দিব লাগে আৰু ফৰৱাৰ্ড লুকিং হ'ব লাগে। আপোনাৰ এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ বা তেনেকুৱা পইণ্ট অফ ভিউৰ পৰা আপুনি ফৰৱাৰ্ড লুকিং এনচাৰ যদি লিখে বা কনক্লুজন যদি লিখে, তেতিয়া আপোনাৰ এছেটোৱে ফুলফিলমেণ্ট পায়। আৰু মই কি কৰিছিলোঁ, মই যেতিয়া এছে লিখিছিলোঁ তেতিয়া কনক্লুজন এণ্ড দ্য ইণ্ট্ৰডাকশ্যন শ্বুড কানেক্ট টু ইচ আদাৰ, মানে এটা চাৰ্কুলাৰ ৱেত দুয়োটা কানেক্ট হ'ব লাগিব। তো মই কেনেকৈ সেইটো কৰিব, মই সেইটো এটা এক্সাম্পলৰ সৈতে দেখুৱাই দিম। যেতিয়া আপোনাৰ এক্সামিনাৰে ফাৰ্ষ্ট পেৰাগ্ৰাফটো পঢ়ে, তেতিয়া আপুনি এটা থিম বা বেছ লাইন এটা ছেট কৰে, আপুনি এটা স্পেচিফিক এক্সপেক্টেশ্যন ক্ৰিয়েট কৰে। যদি আপুনি কনক্লুজনত আহি পেলাই কমপ্লিটলি বেলেগ কথা লিখে তেতিয়া, বা ৰেণ্ডমলি নতুন কথা এটা সোমোৱাই দিয়ে, তেতিয়া হোল ষ্ট্ৰাকচাৰ কলেপছেছ। এছে লিখোঁতে আপোনাক ষ্ট্ৰিক্ট কনচিষ্টেঞ্চি লাগিব। ইউ কেন নট ৰেণ্ডমলি চেঞ্জ ইয়ৰ ক'ৰ আৰ্গুমেণ্ট অৰ শ্বিফ্ট ইয়ৰ লজিকেল প্লেচমেণ্টছ হাফ ৱে থ্ৰু দ্য পেপাৰ। আপোনাৰ ষ্টাৰ্টিং থিম আৰু এণ্ডিং থিম ষ্ট্ৰাকচাৰেলি 100% ছেইম এলাইন হ'ব লাগিব, তেতিয়া আপোনালোকৰ এছেটোৱে এটা কমপ্লিশ্যন পায় বা এটা ছেটিছফেক্টৰী এণ্ডিং পায়। চ' সেইটো হৈছে পাৱাৰ অফ চাৰ্কুলাৰ জাৰ্ণি। আপুনি যদি ইণ্ট্ৰডাকশ্যন আৰু কনক্লুজন কানেক্ট কৰিব পাৰে, তেতিয়া আপোনাৰ এছেটো এটা ফুলফিলমেণ্ট পায়। ত' সেইটো আপোনালোকে কেনেকৈ লিখিব? তাতে চাওক, যিটো শ্বিপিন হাৰ্বৰ এছে আছিলে তাৰ ইণ্ট্ৰডাকশ্যনটো এনেকৈ দিয়া আছিলে। ইন 1991 ইণ্ডিয়ান ইকনমি এনেকুৱা আছিলে, ছেফ হাৰ্বৰত আছিলে। কিন্তু যেতিয়া LPG ৰিফৰ্ম আনিলে তেতিয়া শ্বিপ হাৰ্বৰত নাই, সেইটো ছেফ প্লেচত নাই, কিন্তু এটা ৰিস্ক লৈছে আৰু ৰিস্কটো ছাকচেছ হোৱাৰ কাৰণে ইণ্ডিয়ান চিটিজেনৰ এতিয়া যিটো কেপাচিটি আছে সেইটো ডেভেলপ হৈছে। চ' কনক্লুজনো তেনেকৈ দিয়া আছে যে আল্টিমেটলি যদি ইণ্ডিয়াই সেইটো ৰিফৰ্ম নল'লেহেঁতেন, আকৌ ঘূৰি ঘূৰি সেইটো কানেক্ট কৰিছে, চাৰ্কুলাৰ ৱেত সেইটো কানেক্ট কৰিছে ইণ্ট্ৰডাকশ্যনৰ লগত। যদি ইণ্ডিয়াই সেইটো ৰিস্ক নল'লেহেঁতেন তেতিয়া আজি ইণ্ডিয়াই ইমান আগবাঢ়িব নোৱাৰিলেহেঁতেন, গ্ৰ'থ নহ'লহেঁতেন, ইণ্ডিভিজুৱেল কেপাচিটি বিল্ড নহ'লহেঁতেন। তেনেকৈ আপুনি যদি এণ্ডিংটো দিয়ে, সেইটো এবাৰ পঢ়ি চাব, আৰু তেনেকৈ যদি আপুনি এণ্ডিংটো দিয়ে তেতিয়া আপোনাৰ এছেখন ভাল হ'ব আৰু অবভিয়াছলি গুড মাৰ্কছ এটা ফেটচ কৰিব। 150+ যদি মাৰ্ক পায় এইটো এটা গুড মাৰ্ক হয়, আৰু সেইটো যদি আপুনি পায়, GS পেপাৰত অবভিয়াছলি চবৰে চিমিলাৰ ধৰণৰ মাৰ্কেই আহে। চ' এছে আৰু এথিক্স এই দুটা পেপাৰত আপোনালোকে যদি ভাল মাৰ্কছ এটা পায়, তেতিয়া আপোনাৰ ৰেংকিংটো ডিচাইড হৈ যাব। চ' থেংক ইউ ফৰ ৱাচিং।
Don't forget to subscribe.